জনজাতি সকল কোন আজি যদি সেই সকলৰ নাজানে নীতি নাজানে সদনক অপমান কৰা হৈছে কৈছে ৰমাকান্ত দেউৰী তেনেকুৱা হলে মই সদনৰ পৰা আপোনাৰ বাহিৰ কৰিব আমি জানিব বিচাৰিছো যে ইচ্ছা হ'ব মই কৈ আছো আমি জানিব বিচাৰিছো বক্তৃতা দিব বিচাৰে আমি দিব পাৰিম বহক বহক সকলোৱে বহক প্ৰশ্ন কৰিলে চৰকাৰে উত্তৰ দিব লাগে প্ৰশ্ন কৰিলে মই কৈ আছো এইটো এটা পৰম্পৰা মই কৈ আছো প্ৰশ্নৰ উত্তৰ সন্মানীয় সদন মই কৈ আছো মই সন্মানীয় সদন এইটো এটা কুৱেশ্যন আৱাৰ কুৱেশ্যন আৱাৰত যিকোনো কথা কাৰোবাৰ মনত যদি কিবা সন্দেহ থাকে কিবা জানিব বিচাৰে যিটো বিষয়ত চলি আছে তেতিয়া সেইটো সাপ্লিমেন্টাৰী কৰিব পাৰে আৰু ইয়াৰ ওপৰত যদি ৰিলেটেড তো এনসাৰ হ'ব যদি ৰিলেটেড নহয় এই বিষয়ত কেতিয়াবা মন্ত্ৰীয়ে জনাব এতিয়া কমলক্ষয় যেটো প্ৰশ্ন কৰিছে এই প্ৰশ্নটো আমি যোগাত্মক ধৰণে ললে হ'ল যে যেহেতু ইন্ডিজিনিয়াস নামৰ ডিপাৰ্টমেন্ট খুলিল তো ইন্ডিজিনিয়াস হিচাপে সাপোজ কাক কভাৰ কৰিব গটিকে যদি স্পেসিফিক কিবা আছে হেতু দিব পাৰে ৰিপ্লাই যদি নাই এই বিষয়ত এতিয়া নতুন হিচাপে আমি এতিয়াও মানে কিবা কৰিব পৰা নাই যে কিমান তা জনগোষ্ঠী ইন্ডিজিনিয়াস আছে এই হাউসত আজিৰ দিনটোত হয়তো দিব নোৱাৰিব পিছত দিব পাৰে দ্বিতীয় কথাটো হল কি যেহেতু নতুন বিভাগ গটিকে হেবৰ হাউসত প্ৰথম কুৱেশ্যন আহিছে কাৰণে এইবোৰ সবে জানিবলৈ এটা ইচ্ছা কৰাটো স্বাভাৱিক সেই কাৰণে এই বিষয়টো ইয়াতে আমি সামৰিলো অন্য দিনটোত বিভাগ আছে আপোনালোকে আছে যিকোনো সময়ত যিকোনো প্ৰশ্ন আপোনালোকে বিভাগক খুদিলে বিভাগৰ পৰা পাই যাব আৰু মই অনুৰোধ কৰিছো সন্মানীয় সদস্যসকলক যে যেতিয়া আমি হাউস চলাব লাগে তেতিয়া সবে নিয়মৰ মাজেদি চলিব লাগিব ৰুলৰ মাজেদি ৰুলখন যদি আমি কোনেও পালন নকৰো তেতিয়া হাউসখন আমি ভালদৰে চলাব নোৱাৰিম তেতিয়া হলে আমাৰ জীৱৰ বিষয়ত ৰাজ্যখনৰ কাৰণে দেশৰ কাৰণে আমি সিদ্ধান্ত লব লাগে হেবৰ আমি কৰিব নোৱাৰিম সেই কাৰণে মই অনুৰোধ কৰিছো আমাৰ ৰুলে কৈছে স্পিকাৰে যেতিয়া ক্লিয়াৰিফিকেশন দিবলৈ উঠে তেতিয়া সবে এটো শুনিব লাগে ইয়াৰ পিছত কিবা থাকিলে আকৌ মানে কব পাৰে তো এইখিনি মানে শিষ্টাচাৰটো সবে ৰাখিব লাগিব হাউসখনত এতিয়া মই সেকেন্ড কুৱেশ্যনত আহিছো আব্দুর রহিম আহমেদ অধ্যক্ষ ডাঙৰীয়া উত্তৰ সদনত দিয়া আছে সদনৰ বাহিৰত কম মজিয়া বুলি মই কোৱা নাই মাননীয় অধ্যক্ষ মহোদয় মন্ত্ৰী ডাঙৰীয়াই উত্তৰটো দিছে কিন্তু মই এটা কথা সুধিব খুজিছো যে আমাৰ বৰপেটা সমষ্টিত দুটা পাৰ্ট এটা বিটিএডি পাৰ্ট এটা নন বিটিএডি পাৰ্ট বিটিএডিৰ 5খনমান পঞ্চায়ত আমাৰ বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আছে কিন্তু আমাৰ পিডব্লিউডি নহয় কেৱল মেক্সিমাম ডিপাৰ্টমেণ্টতেই এনেকুৱা হয় যে এইটো বাক্সা ডিষ্ট্ৰিক্টত বিটিএডি পাৰ্টটো আণ্ডাৰ বাক্সা ডিষ্ট্ৰিক্ট এটা বাক্সা ডিষ্ট্ৰিক্ট পৰাৰ কাৰণে উদাহৰণ হিচাপে স্যাৰ অৰুণোদয় স্কিম বাক্সা পৰাৰ কাৰণে প্ৰথমবাৰ যেতিয়া দিয়া হৈছিল তেতিয়া আমাৰ এই 5খন পঞ্চায়তে নাপালে বিচিডিচিত নাপালে এতিয়া আকৌ বাক্সাত কৰি আছে বিটিএডিত কৰি আছে বৰ্তমান স্যাৰ এইখন 5খন পঞ্চায়ত বৰপেটা বিধানসভাৰ অন্তৰ্গত কাৰণে এইবাৰ লব খোজা নাই ঠিক তেনেকে স্যাৰ আমাৰ পিডব্লিউডি এটো স্যাৰ এটা ডাঙৰ সমস্যা হৈছে বাক্সাত পৰাৰ কাৰণে আমাৰ এছ ডিভিজন এইটোৰ বাক্সাৰ পাৰ্টটোৰ দায়িত্ব তেওঁ লব নোখোজে বা এনেকুৱা কোনো ধৰণৰ ডাইৰেকশ্যন আমাৰ ওপৰৰ পৰা নোযোৱাৰ কথা তেখেতে কয় আৰু বিশেষকৈ স্যাৰ পিএমজিএছৰ কাৰণে আৰু ডাঙৰ সমস্যা হৈছে কেইবাটাও ব্লকত বিভক্ত আৰু সেই প্ৰত্যেকটো ব্লক এনেকে আমাৰ সমষ্টিখনত স্যাৰ কেইবাটাও ব্লক আছে ভৱানীপুৰ ডেভেলপমেন্ট ব্লক আমাৰ স্যাৰ গোবৰধানা ডেভেলপমেন্ট ব্লক গুমাফুলবাৰী ডেভেলপমেন্ট ব্লক এনেকে স্যাৰ
আমাৰ এটা নিয়ম আছিল যে প্ৰত্যেকটো সমষ্টিত কুৱেশ্যনবোৰ শ্বৰ্টলি কওক আৰু টু দ্য পইণ্ট, নহ'লে সময়বোৰ এনে পৰি যায়। এজন SDOৰ অধীনত গোটেই চাই আমাৰ PWDৰ কামখিনি নিয়াৰিকৈ কৰাৰ ব্যৱস্থা কৰি দিব লাগে মন্ত্ৰী মহোদয়। অধ্যক্ষ ডাঙৰীয়া, মাননীয় সদস্যগৰাকীয়ে যিটো প্ৰশ্ন কৰিছে, বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা লোক নিৰ্মাণ ক্ষেত্ৰীয় পথ উপসংমণ্ডলত বৰ্তমান শ্ৰী অভিজিৎ ৰাজখোৱাই এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তদুপৰি শ্ৰী নিপেন মেধি ডাঙৰীয়াই বৰ্তমান বৰপেটা লোক নিৰ্মাণ গৃহ উপসংমণ্ডলত এছিষ্টেণ্ট এক্সিকিউটিভ হিচাপে কাম কৰি আছে। সাধাৰণতে এটা সমষ্টিত দিয়া হোৱা নাই। লোক নিৰ্মাণ গৃহ আৰু ৰাষ্ট্ৰীয় পথ বিভাগৰ অধীনত প্ৰতি দুটা বা ততোধিক সমষ্টিতহে একোজনকৈ সহকাৰী এক্সিকিউটিভ ইঞ্জিনিয়াৰ, তাৰমানে SDO দুটা বা তিনিটাত দিয়া হৈছে, দুটা বা ততোধিক, এটা দিয়া হোৱা নাই। সেই হিচাপে সৰভোগ, ভৱানীপুৰ আৰু বৰপেটা সমষ্টিক লৈ গঠিত বৰপেটা, সৰভোগ আৰু ভৱানীপুৰ ক্ষেত্ৰীয় উপসংমণ্ডলত নিপেন মেধি যিটো ক'লো এইটো কৰি দিয়া হৈছে। এটা সমষ্টিত কৰি দিয়া নাই, কিন্তু বিল্ডিঙৰ হোৱা নাই, বিল্ডিঙৰটো প্ৰচেছত আছে। বিল্ডিঙৰ SDO জলদি সোনকালে হৈ যাব। Second supplementary. একদম শ্বৰ্টলি টু দ্য মাননীয় পইণ্ট। অধ্যক্ষ মহোদয়, মই বিল্ডিঙৰ কথাটো কোৱা নাই। বিল্ডিংটো 3খন আমাৰ সমষ্টিলৈয়ে হৈছে, কিন্তু আমাৰ ৰুটছৰ কাৰণে প্ৰত্যেকটো সমষ্টিত এজনকে SDOক দায়িত্ব দিয়াৰ ব্যৱস্থা ইয়াৰ পৰা আছে, কিন্তু আমাৰ বৰপেটা বিধানসভা সমষ্টিত সেই ব্যৱস্থাটো কৰা হোৱা নাই। গতিকে সেইটো আমাক কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। এটা সমষ্টিত একোজন নাই, কিন্তু আপোনাৰ ছাজেশ্যনটোক আমি গ্ৰহণ কৰিছোঁ। এই বিষয়ে ডেফিনেটলি চিৰিয়াছলি চিন্তা চৰ্চা কৰিম। শ্ৰী জাকিৰ হুছেইন। অধ্যক্ষ ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী চৰকাৰৰ সময়ত যেতিয়া PWD মিনিষ্টাৰ আছিল, তেতিয়া অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় ঘোষণা কৰি সহকাৰী কাৰ্যবাহী অভিযন্তাৰ জৰিয়তে বিভিন্ন কাম কাজ চলাই আছে। এইটো ভাল এটা পদক্ষেপ আছিল, কিন্তু কথাটো হৈছে যে এই কাৰ্যালয়বিলাক এতিয়ালৈকে স্থায়ী কাৰ্যালয় নিৰ্মাণ কৰাৰ কোনো এতিয়ালৈকে প্ৰচেষ্টা হাতত লোৱা নাই, বা চৰকাৰে যদি লৈছে আমি নাজানো। বিভিন্ন ভাড়াঘৰত নাইবা PWD IBত বিভিন্ন বেলেগ কাৰ্যালয়ত চলি আছে। আপোনাৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা জানিব বিচাৰিছোঁ যে সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় কেতিয়া স্থাপন কৰিব, বা তাত থকা বিষয়াসকলৰ কোৱাৰ্টাৰ কেতিয়া নিৰ্মাণ কৰিব, তেতিয়া কাম কাজখিনি চলাই নিবলৈ সুবিধা হয়। অধ্যক্ষ ডাঙৰীয়া, এই গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হোৱা এবছৰ বা 1.5 বছৰ হৈছে। গতিকে মাননীয় সদস্যগৰাকীয়ে এটা ভাল ছাজেশ্যন দিছে যে অফিচটো নহ'লে কাম চলোৱাৰ অসুবিধা। গতিকে এইটো আমি গ্ৰহণ কৰিছোঁ, আৰু এই ক্ষেত্ৰত ডেফিনেটলি নিশ্চয়কৈ অফিচটো বনোৱা হয়, কিন্তু খৰতকীয়া কৰিব পৰাকৈ আমি ব্যৱস্থা কৰিম। আব্দুল কালাম ৰচিদ। মোৰ সমষ্টিত গোৱালপাৰা পূব সমষ্টিৰ SDO মানে এছিষ্টেণ্ট এক্সিকিউটিভ ইঞ্জিনিয়াৰ PWD ৰুটছৰ হ'ব কৈ দিয়ক। অসমৰ প্ৰত্যেকটো বিধানসভা সমষ্টিত হয়, 2 মাহৰ পৰা SDOজনক ট্ৰেন্সফাৰ কৰা হৈছে। নতুনকৈ কাক দিছে এতিয়ালৈ গম পোৱা নাই। মই কমিশ্যনাৰে অৱগত কৰাৰ পিছত কমিশ্যনাৰে কৈছিল যে মই খবৰ লৈ অতি সোনকালে আপোনাক ব্যৱস্থাটো কৰাই দিম, কিন্তু এতিয়ালৈ হোৱা নাই। SDO নহ'লে মানে এতিয়া PMGSY কাম বিভিন্ন ধৰণৰ কাম চলি আছে, গতিকে সোনকালে দিব নেকি? মন্ত্ৰী মহোদয়। পোষ্টটো মানুহ ভেকেণ্ট হৈ আছে, হেং হৈ আছে, ট্ৰেন্সফাৰ কৰিছে তো হাইকোৰ্ট কৰিছে, হেং হৈ আছে। গতিকে কিবা এটা ব্যৱস্থা কৰিব লাগিব। যদি ট্ৰেন্সফাৰটো অবৈধ হৈছে, কথাটো কৈ দিলে যিহেতু হাইকোৰ্ট, মই নহ'লে ক'বই নোৱাৰিলোঁ হয়। হাইকোৰ্টত যদি ছাবজুডিচ মেটাৰত আমি কৰিবলৈ অলপ অসুবিধা। কাক বা ইনচাৰ্জ কৰি দি দিলে হ'ল, কাক বা ইনচাৰ্জ দি পেলাই তেওঁৰ কামটো চলাই গ'লে হ'ল। ঠিক আছে। এতিয়া কুৱেশ্যন নম্বৰ 3, ৰূপক শৰ্মা। মাননীয় অধ্যক্ষ মহোদয়, উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। অধ্যক্ষ মহোদয়, নগাঁও জিলাৰ মাজেৰে যোৱা 36খন যিটো ঘাইপথ, তাৰ ঠিক কিনাৰতে আছে এখন হাঁহিলা বিল। প্ৰায় 77 হেক্টৰ মাটিৰে 700 বিঘা মাটি হ'ব। তাত এখন বিশাল এই হাঁহিলা বিলৰ যি প্ৰাকৃতিক সৌন্দৰ্য, তাত যদি আপুনি নাযায় গম পোৱা নাযাব। এটা সুন্দৰ এটা মনোমোহা পৰিৱেশ, আৰু তাত হাজাৰ হাজাৰ পৰিভ্ৰমী চৰাইসমূহ আহে। আৰু ওচৰতে যিবিলাক গাঁও আছে, সেই গাঁওবিলাকে
এই হাহিলাৰ ওপৰতে প্ৰায় বিলৰ ওপৰতে জীৱন নিৰ্বাহ কৰে, মাছ ধৰি পেলাই যিকোনো প্ৰকাৰে। আৰু এই হাহিলা বিলৰ যি মধ্য অসমৰ একেবাৰে মাজমজিয়াত অৱস্থিত হাহিলা বিলখনৰ অধ্যক্ষ মহোদয় যে তাত যি ধৰ একে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ্ণ এখন দেশ এখন কেইটা অঞ্চল আৰু যিটো অঞ্চলক লৈ পেলাই আমি আগন্তুক সময়ত পৰ্যটকৰ আকৰ্ষণৰ স্থলীৰ কাৰণে বহুত কাম কৰিব পাৰোঁ। এটা সম্ভাৱনা এটা ঠাই আৰু তাতেই আমাৰ যিকোনো ধৰণৰ বটানিকেল গাৰ্ডেনে হওক বা অৰ্কিড পাৰ্কৰ পৰা আৰম্ভ কৰি পেলাই ইক' টুৰিজিম আমি কৰিব পৰাৰ এটা সম্ভাৱনা আছে। আৰু ওচৰৰ গাঁওবিলাকতে তাত কেইবাটাও জনজাতি গাঁও আছে, তেওঁলোকৰ হস্তশিল্প এটা প্ৰদৰ্শনীয়ে হওক বা একেবাৰে ওচৰতে আমাৰ য'ত অসমৰ বিখ্যাত অসমীয়া যিটো পাট সোণ বুলি কয়, সোণৰ গহনা অলংকাৰ নিৰ্মাণ কৰা আমাৰ তাৰ ৰন্ধলী গাঁওখনো আছে। এই যিটো অঞ্চলটো যে পৰ্যটকৰ আকৰ্ষণৰ স্থলী কৰিবৰ কাৰণে চৰকাৰে বিবেচনা কৰিছে নেকি? অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই নগাঁৱৰ এক পৰ্যটকৰ মনোমোহা আকৰ্ষণৰ স্থলী হিচাপে সঁচাকৈ হালিলা বিলে যথেষ্ট পৰ্যটকৰ আকৰ্ষণ কৰাৰ সম্ভাৱনা আছে। মাত্ৰ 3 কিলোমিটাৰ দূৰত্বত নগাঁও চহৰৰ পৰা অৱস্থিত এই 468 বিঘা মাটিকালিৰে সামৰা যিখন হালিলা বিল, খৰালি মাহত যথেষ্ট পৰিমাণৰ পৰিভ্ৰমী চৰাই তাত বিচৰণ কৰে। নগাঁও ৰাজচক্ৰৰ ভেলাই কিচামত পাখিমৰীয়া মৌজাৰ অন্তৰ্গত এই বিলখনে প্ৰায় 2টা দাগত 181 দাগ নম্বৰত 273 বিঘা আৰু 243 নম্বৰ দাগ নম্বৰত 195 বিঘা মাটিকালিৰে যথেষ্ট পৰিমাণৰ মাটি আছে তাতে। আৰু উক্ত প্ৰায় 68 বিঘামান মাটিত ইতিমধ্যে মীন পালনৰ কাৰণে তাতে আবণ্টন দিয়া হৈছে। আৰু এই পাখিমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত হালিলা বিলখনত আমাৰ গাঁও পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত বিলখনৰ পাৰত খৰালি মাহত বিশেষভাৱে বহু বনভোজৰ দল তাতে উপস্থিত হয় আৰু তাৰ কাৰণে তেওঁলোকক প্ৰস্ৰাৱগাৰ শৌচাগাৰ ইত্যাদিসমূহ নিৰ্মাণ কৰা হৈছে, খোৱা পানীৰো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু আগন্তুক দিনত নিশ্চিতভাৱে হালিলা বিলক আমি পৰ্যটকসকলৰ এক আকৰ্ষণীয় স্থান হিচাপে গঢ়িবৰ কাৰণে নিশ্চয় আমি যত্ন কৰিম। লগতে মই বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনিও এই বিলখনৰ বিভিন্ন ধৰণে পঞ্চায়তে হওক বা অন্যান্য যিসমূহ পুঁজি পায় সেই পুঁজিও যাতে তাত বিনিয়োগ কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰে আৰু পৰ্যটন বিভাগৰ প্ৰয়োজনীয় পুঁজি নিশ্চয় আগন্তুক দিনত আমি তাত ধন্যবাদ। সেকেন্ড সাপ্লিমেন্টারি বিনিয়োগ কৰিম। একদম 2টা পইণ্টছ। মন্ত্ৰী মহোদয়ে কৈছে খুব ভালকে যে যিখন বিলখনৰ কথা, কিন্তু মই অনুৰোধ জনাইছোঁ ইয়াত দিছে যে পুঁজি সাপেক্ষে বিবেচনা কৰিব পাৰি। মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাম যে এটা ভাল পুঁজি লৈ পৰ্যটকৰ আকৰ্ষণৰ স্থলী কৰিবৰ কাৰণে হাহিলা বিলটো যাতে এইবাৰৰ কাৰণে যাতে অন্তৰ্ভুক্ত কৰে থাকে। মাননীয় অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক ডাঙৰীয়াক মই আপোনাৰ জৰিয়তে অৱগত কৰিব বিচাৰিছোঁ, আপুনি এই ক্ষেত্ৰত হালিলা বিলখনক লৈ কেনেধৰণেনো ভাবিছে এই সম্পৰ্কত এটা কনচেপ্ট নোট আপুনি প্ৰস্তুত কৰক, আমাক দিয়ক আৰু আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকল নিশ্চয় তালৈ গৈ আপোনাৰ সৈতে আপুনি প্ৰপ'জাল আগবঢ়াম। হয়, ধন্যবাদ। শ্ৰী প্ৰদীপ হাজৰিকা। অধ্যক্ষ মহোদয়, মানে অসমৰ বিভিন্ন জিলাত এনেকুৱা ধৰণৰ বিল পৰিত্যক্ত বিল আছে। বিভিন্ন নাহৰকটীয়াত যেনেকৈ ঘূৰণীয়া যিখন বিল আছে দিহিঙৰ লেফ্ট ৰিভাৰ কোৰ্চ, এইটো শিৱসাগৰত আছে, মই কাছাৰত দেখিলোঁ, গোৱালপাৰাত মই দেখিলোঁ। সেইকাৰণে চৰকাৰে এনেধৰণৰ পৰিত্যক্ত যিবিলাক বিল আছে, বহুত ডাঙৰ ডাঙৰ বিল আছে, সেইবিলাক এটা ছাৰ্ভে কৰি পেলাই যদি সেইখিনি ডেভেলপ কৰাৰ কাৰণে এটা বিশেষ মানে পদক্ষেপ লয়, তেতিয়া গোটেই ৰাজ্যখনৰ বহুত লাভ হ'ব বুলি পালোঁ বিভিন্ন দিশত। আৰু ৱাটাৰ বডিবিলাকে ইয়াৰ জলবায়ু ঠিক কৰাটো যথেষ্ট সহায় কৰিব। সেইকাৰণে চৰকাৰে তেনেকুৱা এটা ব্যৱস্থা ল'ব নেকি মই জানিব বিচাৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, যদিও বা বিলসমূহ পৰ্যটন বিভাগৰ অধীনত নহয়, কিন্তু
মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে গতি শক্তিৰে আমি কাম কৰিব লাগিব। আমি বিভিন্ন বিভাগসমূহ একেলগে আমি উন্নয়নৰ দিশেৰে আগবাঢ়িব লাগিব। গতিকে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো আহ্বান গতি শক্তি, সেই গতি শক্তিৰ আধাৰত সকলো বিভাগক একেলগে কাম কৰাৰ বাবে আগন্তুক দিনবিলাকতো আহ্বান জনাইছো। যিহেতু প্ৰশ্নটো হালিলা বিলক লৈ হ'ল, মাননীয় বিধায়ক পৰিয় হাজৰিকা ডাঙৰীয়াই অসমৰ বিভিন্ন প্ৰান্তত অৱস্থিত বিলসমূহক পৰ্যটনৰ আকৰ্ষণৰ স্থলী হিচাপে গঢ়ি তুলিবৰ কাৰণে তেখেতে আহ্বান জনাইছে, য'ত পাৰিপাৰ্শ্বিকতাৰ পৰা আৰম্ভ কৰি প্ৰাকৃতিক পৰিৱেশৰ সন্তুলিত এটা পৰিৱেশো আমি নিৰ্মাণ কৰিব পাৰোঁ। কিন্তু প্ৰশ্ন হ'ল এইটোৱে যে পৰ্যটন বিভাগে সেই কাম কৰিব নোৱাৰিব। যদি তাত ফিচাৰী ডিপাৰ্টমেণ্টৰ আপোনাৰ বিল থাকিব, কিছুমান ৰেভিনিউ ডিপাৰ্টমেণ্টৰ বিল থাকিব, কিছুমান ফৰেষ্টৰ থাকিব। আমাৰ এইটো নগাঁৱৰ বিলৰ ওপৰত হৈছে। হ'ব, গতিকে মই ভাবো যে আপুনি পাৰাখিনিটো চেষ্টা কৰক। হয়, থেংক ইউ, ধন্যবাদ। শ্ৰী বিজয় মালাকৰ, একদম সিধা কয় নগাঁৱত। ধন্যবাদ স্পিকার সাহেব। আপনারা জানেন আমাদের আসামে নয়, শুধু এশিয়ার সেকেন্ড লার্জেস্ট বিল আমাদের সন বিল। আর আমাদের পুরো টিম একবার এক মাস আগে বিল ঘুরে এসেছে। না না, সেটা নগাঁওয়ের ব্যাপার হবে। আমি শুধু মাননীয় স্পিকার, আপনার মাধ্যমে আমি আমাদের মাননীয় মন্ত্রীকে বলবো, আমি মাননীয় মন্ত্রীকে আগেও একবার বলেছিলাম যে পুরো টিমকে পাঠিয়ে যদি একবার এই সনবিলটাকে দেখা যাবে, কারণ এই জায়গায় কোনো ব্যবস্থা নেই। তারপরেও এই 4-5 মাস কয়েক হাজার হাজার মানুষ এই বিল। বিজয়, সেই প্রশ্নটা ওর সাথে মিল নাই। ওইখানে কি আছে পরে দেখবো মিনিস্টার। কোয়েশ্চন নাম্বার 4, রমেন্দ্র নারায়ণ কলিতা। মাননীয় অধ্যক্ষ মহোদয়, অনারেবল মিনিস্টার। মাননীয় অধ্যক্ষ মহোদয়, প্ৰশ্ন উত্তৰ সদনত আছে। শ্ৰী ৰমেন্দ্ৰ নাৰায়ণ কলিতা। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ গুৱাহাটীৰ মাজমজিয়াতে যিটো দ্বীপৰ বিল আছে, এই দ্বীপৰ বিলটো ৰামছা ছাইট বুলি বিশ্বৰ মানচিত্ৰত লিপিবদ্ধ হৈ আছে। এতিয়া এই দ্বীপৰ বিলটো ছাৰ আজি 5 বছৰ এই এছেম্বলিত মই উত্থাপন কৰিয়ে আহিছোঁ আৰু আজিও কৰিছোঁ। আৰু ইয়াতে বিশেষভাৱে আমাৰ বিধায়কসকলেও সমৰ্থন জনাইছিল, কিন্তু আজিলৈকে একো কৰা জনাইছে না। মাননীয় অধ্যক্ষ মহোদয়, এটা দ্বীপৰ বিলৰ বাবদ উন্নয়নৰ পৰ্যটনৰ উন্নয়নৰ বিকাশৰ বাবদ প্ৰায় 2018-19 চনত ছিগনেচাৰ স্কিমত 10 কোটি টকা দিয়া হৈছে। আৰু সেই সময়ত সদনে ইয়াতে আমাৰ মজিয়াত মানে চাপৰি মাৰিছিল, সঁহাৰি জনাইছিল। আৰু আজিলৈকে সেই 10 কোটি টকাৰ যি পৰ্যটনৰ উন্নয়ন বিকাশৰ কাৰণে অনুদান দিয়া হৈছিল, আজিলৈকে কিন্তু কাম হোৱা নাই। আৰু ইয়াৰ কাৰণ নহয় ছাৰ, ইয়াত কৈছে যে ফৰেষ্টৰ বাধাৰ কাৰণে কৰিব পৰা নাই। গতিকে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যে অকল এই 10 কোটিও নহয়, এই 10 কোটিয়ে নহয়, আমাৰ 2020-21-22 চনত মাননীয় মুখ্যমন্ত্ৰীয়ে আৰু 4 কোটি টকা দিছে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এই কামখিনি অতি সোনকালে কৰিবনে নাই আৰু কিমান দিনৰ ভিতৰত কৰিব, আজি মাননীয় মন্ত্ৰী মহোদয় স্পষ্টভাৱে ক'ব লাগে। আৰু দ্বিতীয়তে ছাৰ, আমাৰ এই বিলটোত কিছু নহয় ছাৰ, কিছু সেকেন্ড সাপ্লিমেন্টারি আছে, আপনি এইখিনিতে পাহৰি যাব মন্ত্ৰীয়ে। মাননীয় অধ্যক্ষ মহোদয়, হয়, ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই যোৱা 5 বছৰে নহয় 85 চনমানৰ পৰাই এই বিধানসভাৰ মজিয়াত আছে আৰু তেখেতে দীৰ্ঘকালৰ বিধায়ক মন্ত্ৰীও আছিল, কিন্তু দ্বীপৰ বিলখনক উদ্ধাৰ কৰিব পৰা নাই। সেইটো সকলোৱে বেদনাৰ কথা তেখেতৰ কাৰণে। আৰু 5টা বছৰৰ দ্বীপৰ বিলক লৈ তেখেতে বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে আৰু মোক ভাবুকি দি আছে যোৱা 5 বছৰ অধ্যক্ষ মহোদয়, 5 মাহ যে তোক মই প্ৰথমতে এৰিছো, কিন্তু এইবাৰ কিন্তু নেৰো। আৰু সেইকাৰণে এইবাৰ কুৱেশ্যনো আহিছে। যিয়ে নহওক, দ্বীপৰ বিল যিকোনো দেশী বিদেশী পৰ্যটক যেতিয়া অসমলৈ আহে আৰু অসমত প্ৰৱেশ কৰি এক মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মুখামুখি হয় আৰু সেই বিশাল জলৰাশিৰে আবেষ্টিত
দীপৰ বিলৰ সৌন্দৰ্য মহিমামণ্ডিত কৰিবৰ কাৰণে আমি নিশ্চিতভাৱে চৰকাৰ যত্নপৰ হ'বই লাগে। কিন্তু যোৱা দিনবিলাকত বিভিন্ন কাৰিকৰী কাৰণত এই কামখিনি হৈ উঠা নাছিল। দীপৰ বিলক লৈ কেৱল আমি গুৱাহাটী পশ্চিম গুৱাহাটী সমষ্টিবাসী উদ্বিগ্ন নহয়, বৰঞ্চ সমগ্ৰ অসমৰ জনসাধাৰণ আত্মিকভাৱে আৱেগিকভাৱে দীপৰ বিলৰ লগত সম্পৰ্কিত হৈ আছে। আৰু দীপৰ বিলক পৰ্যটনৰ এক সুন্দৰ স্থলী হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে 18-19 বৰ্ষতে অসম চৰকাৰৰ তৰফৰ পৰা ছিগনেচাৰ প্ৰজেক্টৰ অধীনত প্ৰায় 10 কোটি টকা আবণ্টন দিয়া হৈছিল। আৰু সেই আবণ্টিত ধন খৰচ কৰিবৰ কাৰণে বিভিন্ন পৰিকল্পনা টুৰিজিম বিভাগৰ তৰফৰ পৰা গ্ৰহণো কৰা হৈছিল। কিন্তু যিহেতু দীপৰ বিলখন পক্ষী অভয়াৰণ্য হিচাপে স্বীকৃতি পাইছে, সেই ক্ষেত্ৰত কিছু ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বন বিভাগৰ তৰফৰ পৰা কিছু তেওঁলোকৰ সন্মতি নাছিল। বহুবাৰ বিগত দিনবিলাকত আলোচনাও হ'ল, কিন্তু তাৰ কোনো মীমাংসা হোৱা নাছিল। পৰৱৰ্তী সময়ত অসম চৰকাৰে প্ৰায় 19 বিঘা এক কঠা মাটি এই দীপৰ বিলৰ সমীপত কামৰূপ মহানগৰৰ উপায়ুক্তই আবণ্টন দিলে পৰ্যটকৰ সা সুবিধাৰ কাৰণে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ বাবে। কিন্তু সেই মাটিখিনিও কাৰিকৰী কাৰণত এনেধৰণৰ আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হৈছিল। কিন্তু সৌভাগ্যৰ কথা, যোৱা 18 তাৰিখৰ দিনা আমি আমাৰ কাৰ্যালয়ৰ আলোচনা কক্ষত বন বিভাগ, পৰ্যটন বিভাগ, মাননীয় বিধায়ক ডাঙৰীয়াও সেইদিনাখন অনলাইন যোগে আমাৰ লগত উপস্থিত আছিল। এখন সভা অনুষ্ঠিত হৈছিল আৰু এই সভাতেই বন বিভাগৰ এডোখৰ মাটি আছে, যিডোখৰ মাটিত তেওঁলোকৰ দুই এটা সৰু সুৰা ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, যিবিলাক ইতিমধ্যে উৱলি গৈছে। সেই মাটিডোখৰকে আমি পৰ্যটন বিভাগৰ আবণ্টিত ধনৰ যিসমূহ আমাৰ পৰিকল্পনা আছে, সেই পৰিকল্পনা অনুসৰি আমি তাতে আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সহমতত আমি উপনীত হলো। গতিকে আমি এই যি 14 কোটি টকা ইতিমধ্যে আবণ্টিত হৈ আছে, আপুনি কেতিয়া সময় দিছে বুলি বিচাৰিছে, মই ভাবো খুব কম সময়ৰ ভিতৰত, কম সময় মানে এসপ্তাহ 10 দিন, এসপ্তাহ 10 দিনৰ ভিতৰত আমি সক্ষম হ'ম। একদম টু দ্য পইণ্ট, সময় নাই স্যাৰ। ইয়াত দীপৰ বিলত মাইগ্ৰেটেড বাৰ্ড আহে, সাইবেৰিয়ান আৰু অষ্ট্ৰেলিয়ান বাৰ্ড। এটা কথা হৈছে যে তাতে বিশেষভাৱে আমাৰ ডাম্পিং গ্ৰাউণ্ডটো NGT-য়ে তাৰ পৰা স্থানান্তৰ কৰিব নিৰ্দেশ দিছিল, স্থানান্তৰ কৰিল। এতিয়া আকৌ তাতেই এই ডাম্পিং গ্ৰাউণ্ডটো বহোৱা হৈছে আৰু ইয়াৰ ফলত আমাৰ যিটো বশিষ্ঠৰ বাহিনী নদী আৰু আমাৰ ভৰলু নদী তাতে লগ হৈ এখন নদী হিচাপে দীপৰ বিলত পৰিছে। এতিয়া এই ডাম্পিং গ্ৰাউণ্ড পাহাৰ খদি হৈছে, কোনো ধৰণৰ বৈজ্ঞানিক চিষ্টেমেৰে কৰা নাই। এতিয়া যাৰ ফলত এতিয়া পশু পক্ষী মৰিব, তাতে মাছৰ মৃত্যু হ'বলগীয়া এটা অৱস্থা ৰৈছে। এতিয়া এই ডাম্পিং গ্ৰাউণ্ডটো যে মানে অবৈজ্ঞানিক পদ্ধতিৰে যে কৰা হ'ল, এই ব্যৱস্থাটো আমাৰ বিশেষভাৱে পৰ্যটন মন্ত্ৰীও চাপ লাগিব। এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে? মাননীয় অধ্যক্ষ মহোদয়, মাননীয় সদস্যগৰাকীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰিছে। পক্ষী অভয়াৰণ্য, পক্ষী নিৰীক্ষণ কৰিবৰ কাৰণে আমি তাত এটা ৱাটছ টাৱাৰ আমি নিৰ্মাণ কৰিম আৰু সেইদিনাখন সভাত আগন্তুক দিনত দীপৰ বিলত যাতে আমি বোট হাউচ নিৰ্মাণ কৰিব পৰা যায়, তাৰ কাৰণে 100খন বোট হাউচ প্ৰাৰম্ভিকভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰতো আমি সেই সভাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু তাৰ লগে লগে তেখেতে বেদখলৰ কথা কৈছে। হয়, দীপৰ বিলখন বিভিন্ন ধৰণেৰে বেদখল কৰি সংকুচিত কৰি আহিছে। গতিকে আজি আৰু বেদখল সম্পৰ্কত আমাৰ চৰকাৰৰ স্থিতি সম্পৰ্কত ইতিমধ্যে অসমৰ জনসাধাৰণে গম পাইছে। গৰুসুটি আজি উচ্ছেদ হৈছে, লামডিঙত আজি উচ্ছেদ কৰাৰ কাৰণে তাত আজি হাতীয়ে বিচৰণ কৰিব পৰা হৈছে, পৰিৱেশ নিৰ্মাণ হৈছে। গতিকে আজি বিধানসভাৰ মজিয়াতে মই ৰাজহ বিভাগক আহ্বান জনাইছো যে অতি সোনকালে 10 দিনৰ ভিতৰত তাত যিসমূহ বেদখল হৈ আছে, সেই বেদখল যাতে বিধানসভাৰ মজিয়াত তেওঁলোকে প্ৰতিবেদন দাখিল কৰে। আৰু তাৰ লগতে যি আপুনি কৈছে ডাম্পিং গ্ৰাউণ্ড, আমাৰ মাননীয়
ডাম্পিং গ্ৰাউণ্ড মন্ত্ৰী মহোদয় বহি আছে অশোক সিংহল ডাঙৰীয়া হয় এই পাৰিপাৰ্শ্বিক অৱস্থা যাতে বিনষ্ট নহয় তাৰ কাৰণে যাতে আপুনি উদ্যোগ গ্ৰহণ কৰে এইখিনিয়ে কথা নন্দিতা দাস দীপৰ বিল এটা শব্দত নহলে ৰিপ্লাই নাপাওঁ দীপৰ বিলৰ ওচৰতে ময়ো থাকো কি এটা আছে সেইটো প্ৰাকৃতিক সৌন্দৰ্য সময় নাই আছে দীপৰ বিলৰ উন্নতি আমি সকলোৱে বিচাৰো নাই কি লাগে কওক স্যাৰ কৈ আছো স্যাৰ হা এতিয়া আমাৰ কথা হৈছে কি যিটো নাই নাই ৰিপ্লাইটো দিব লাগিব দীপৰ নহয় বিলৰ যিটো বেদখল ডাইৰেক্ট হৈছে, প্ৰশ্নটো কৰক দীপৰ বিলৰ বেদখল স্যাৰ কোনো দুখীয়া মানুহ বা কোনো বাংলাদেশীয়ে কৰা নাই ধনী ধনী মানুহে কৰিছে ধনীয়ে হওক আৰু দুখীয়া এই হওক কাৰণে স্যাৰ ক'ব দিয়ক এই কাৰণে স্যাৰ বিভিন্ন ঠাইত আমি এভেকশ্যন চলি আছে আমি ৱেলকাম জনাইছো কিন্তু দীপৰ বিলৰ এভেকশ্যনটো আমি কিন্তু এতিয়াও দেখা নাই কাৰণ আমাৰ সন্মানীয় কুৱেশ্যন আৱাৰ অভাৰ পইণ্ট অফ অৰ্ডাৰ স্যাৰ ডিক্লাৰেশ্যন আছে